হয় নমস্কাৰ। আজি সৃষ্টি চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ মাজত এজন আছে শিৱসাগৰৰ গয়াপ্ৰসাদ ডক্টৰ গয়াপ্ৰসাদ শৰ্মা ডাঙৰীয়াদেৱ। আপোনাক পোনপ্ৰথমে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বিশেষভাৱে আপোনাৰ ওচৰলৈ আহিলোঁ, কাৰণ চিনাকি দিয়াৰ কোনো আৱশ্যক নাই, আপোনাক সকলোৱে চিনি পায়। গতিকে আমাৰ মাজত এতিয়া বিশেষকৈ কিছুমান বেমাৰে আমাক বহুত মানুহক অশান্তি সৃষ্টি কৰি আছে। গতিকে সেই বিষয়ে অলপ আপোনাৰ বিষয়ে জানিবলৈ আমি খুব আগ্ৰহ। গতিকে ৰাইজো ৰখি আছে আপোনাৰ বিষয়ে শুনিবলৈ। গতিকে ৰাইজকো চিনাকি কৰাই দিছোঁ, আৰু হয়তো চিনি পায়েই সকলোৱে। গতিকে আমি পোনপ্ৰথমে আপোনাক জনাবলৈ পাইছোঁ যে গেষ্ট্ৰিক আৰু গেছ দুটা। বহুত মানুহে গেষ্ট্ৰিক গেছ একে বুলি ভাবে, কিন্তু সকলোৱে কিছুমান লোকে জানে যে গেষ্ট্ৰিক এটা বেলেগ বস্তু আৰু গেছ এটা বেলেগ বস্তু। ইয়াৰ লক্ষণবিলাক কি হ'ব পাৰে? গেছৰ পৰা আমাৰ লক্ষণবোৰ কি হ'ব পাৰে, আৰু গেষ্ট্ৰিকৰ পৰা আমাৰ লক্ষণবোৰ কি হ'ব পাৰে, আৰু গেছে আমাক কি কি ছাইড এফেক্ট কৰিব পাৰে? যদি ছাইড এফেক্ট কৰে আমাৰ কিবা বিপদজনক আহিব পাৰে নেকি? সেইখিনি বিষয়ে আপুনি অকণমান যদি কয় আমি সুখী হ'ম। আচলতে আমাৰ সৰ্বসাধাৰণতে যিটো গেষ্ট্ৰিক বুলি চলি থাকে সমাজত, আমি ডাক্তৰবিলাকেও সেইটো গেষ্ট্ৰিক বুলিয়ে কওঁ। তাৰমানে আমাৰ শৰীৰত বস্তু খাদ্য হজম হ'বৰ কাৰণে আমাৰ ষ্টমাক বুলি যিটো অংশ আছে শৰীৰৰ ভিতৰত খাদ্যনলী, সেই অংশটোত এটা এচিড ওলায়, হাইড্ৰক্লৰিক এচিড। এই হাইড্ৰক্লৰিক এচিডটো যেতিয়া বেছি হয়, সেইটো হজম হ'বৰ কাৰণে সেইটো হাইড্ৰক্লৰিক এচিড লাগিবই। কিন্তু যেতিয়া বেছি হয় তেতিয়াকে সেইটোকে আমি মেডিকেলৰ ভাষাত হাইপাৰ এচিডিটি বুলি কওঁ, মানে এচিডখিনি বেছি হ'ল, এই শব্দটো আমি কওঁ। কিন্তু ৰাইজে যিহেতু কয় গেষ্ট্ৰিক বুলিয়ে কয়, আমিও সেইটো গেষ্ট্ৰিক বুলিয়ে তেখেতসকলকো বুজাই দিওঁ, সকলোকে গেষ্ট্ৰিক বুলি কওঁ, এইটো কথা। আৰু গেছ বোলা বস্তুটো পেটৰ ভিতৰত নহয়, বিশেষকৈ ইণ্টেষ্টাইন বুলি যিটো কথা তলৰ অংশ আছে খাদ্যনলী, সেই অংশটো তৈয়াৰ হয়, সেইটো পাচলে। এতিয়া গেষ্ট্ৰিক মানে হাইপাৰ এচিডিটি, এচিডখিনি বেছি হোৱাটো লক্ষণটো, মূল লক্ষণটো হৈছে যে পেটটো ফুলি থকা নিচিনা লাগিব, পুৰিব, খাবলৈ মন নাযাব, বমি হ'ব। বমি হ'লেতো ভালেই, বমি হ'লে বহুতখিনি বস্তু ওলাই আহে, এচিডখিনি ওলাই আহে প্ৰায়। গতিকে সেইটো ইমান বেয়া বুলি ক'ব নোৱাৰি বমি হোৱাটো। আৰু পাছত পেট বিষাব, পেটটো ওপৰ পেটৰ মাজ অংশটোত বিষায়, সেই এনেকুৱা এডোখৰ এডোখৰত বিষাব, এডোখৰ ফুলি থাকিব। আৰু বমি ভাৱটো আৰু ভক নলগাটো, এইকেইটাই মেইন মূল বস্তু, মূল লক্ষণ মানুহে অনুভৱ কৰে। আৰু যথেষ্ট অস্বস্তি পাই থকাৰ কাৰণে মানুহে দিগদাৰি পায়। এতিয়া এইখিনিতে এটা কথা মাজতে ক'বলগীয়া হৈছে, বমিটো। বমি বুলিলে মানুহে ভয় খায় যে বমি হৈ গ'ল মোৰ, কিন্তু আচলতে বমি হোৱা মানে শৰীৰে যিখিনি বস্তু ল'বলৈ বিচৰা নাই, সেই বস্তুখিনি নিজে নিজে শৰীৰে উলিয়াই দিবলৈ বিচাৰে। গতিকে বমি হ'লেও ভয় খাব নালাগে। বমি হ'লে কি বস্তুটো ওলালে, আমি খোৱা খাদ্যটো ওলালে নেকি? যদি খোৱা খাদ্যটো ওলালে, তেনেহ'লে আমাৰ শৰীৰে সেই খাদ্যটো ল'বলৈ বিচৰা নাই, সেইকাৰণে নিজকে ৰক্ষা কৰিব শৰীৰে সেইটো উলিয়াই দিছে। গতিকে সেইটো হ'লগৈ বমিৰ কথা। বমিটো যদি অস্বাভাৱিকভাৱে বেছি হয়, আৰু বমি যদি অকল পানীৰ নিচিনা বস্তুহে ওলায়, তেতিয়াহ'লে সেই বমিটো লগে লগে বন্ধ নকৰি সেইটো আমি ORS যিটো কয় আজিকালি, ORS যিটো মানে নিমখ যে বস্তু থাকে, মানে মুখেৰে খোৱা চেলাইন বুলি যিটো কোৱা যায়, সেইটো খাই থাকিবলৈ দিব লাগে। বমি হ'লেও হৈ থাকক, পায়খানা হ'লেও হৈ থাকক, যি হৈ থাকক, কিন্তু সেইটো খাই থাকিবলৈ দিব লাগে। এতিয়া মানুহটো পানীটো শুকাই নাযায় শৰীৰৰ পৰা, পানীটো শুকাই যোৱা সুখটো অলপ দিগদাৰী হয়। সেইকাৰণে বমি হ'লে ভয় কৰিব নালাগে, সেইটো ওলাই যাবলৈ দিব লাগে। আৰু ঔষধ যদি ডাক্তৰে দিছে, তেনে বমি হৈ ওলাই যোৱাৰ পাছত ঔষধটো খাব লাগে। বমি হৈ হৈ থাকোঁতে খালে মানে বমি বন্ধ কৰা ঔষধো ওলাই গুচি যাব। আৰু বিষৰ ঔষধ খাব নালাগে। বিষৰ ঔষধ খালে কি হ'ব, এই এচিডটো বেছি কৰিব, বেছি হৈ সি বেমাৰটো বেছিহে কৰিব ওলায়। গতিকে বিষৰ ঔষধ খাব নালাগে। এণ্টাচিড বুলি যিটো কওঁ আমি, এচিডখিনি কমোৱা যিটো বস্তু, সেইটো প্ৰথম বেছি হৈ থাকোঁতে খালে মানে সিও কাম নকৰে, সিও মানে
এচিড আৰু এন্টাচিড দুটা বিপৰীত বস্তুৱে লগ লাগি এটা ৰিয়েকশ্যন পেটত কৰিব, গতিকে মানুহে অস্বস্তি পায় পেটত যে কি খালোঁ মই। হয়। সেইকাৰণে সেইটো তেতিয়া লগে লগে খাব লাগে। বমি হৈ ওলাই গ'লে এইটো প্ৰাকৃতিক চিকিৎসা হ'ল। হয়। এইখিনিতে প্ৰসংগৰ পৰা এটা কথা ওলাই গ'ল যে বমি হৈ পানী গাৰ পৰা শুকাই গ'লে মানে কি হ'ব। পানী গাৰ পৰা শুকাই গ'লে এটা বহুত ডাঙৰ অসুখ। হয়। ডাঙৰ অসুখটো হয়েই, চবতকৈ ডাঙৰ কথা যিজনৰ বমি বা পায়খানা বেছিকৈ হৈ শৰীৰৰ পৰা পানী ওলাই যায়, সেই মানুহজন বা সেই কেঁচুৱাটোৰ বা সেই ল'ৰা সৰু কম বয়সীয়া মানুহজনে শেষ মুহূৰ্তলৈকে তেওঁ যিটো মস্তিষ্কৰ চিন্তাধাৰা যিটো, সেইটো সম্পূৰ্ণ ক্লিয়াৰ হৈ থাকে, সম্পূৰ্ণ স্পষ্টভাৱে হৈ থাকে। তাৰমানে এনেকুৱা বমি কৰি আছে পায়খানা কৰি আছে, কিন্তু ডিহাইড্ৰেশ্যনটো হৈ আছে, পানী শৰীৰৰ পৰা কমি গৈ আছে, কিন্তু কথা পাতি আছে মানুহৰ লগত, কিন্তু হঠাতে তেওঁ মৃত্যু হৈ গৈছিল। এনেকুৱা ঘটনা ঘটে। সেইকাৰণে ডিহাইড্ৰেশ্যনটো আমি হ'বলৈ দিব নোৱাৰোঁ। আৰু বমি হোৱাটো যদিও মই ভাল বুলি কৈছোঁ, কিখিনি বস্তু ওলাই গৈছে সেইটো লক্ষ্য কৰিব লাগিব যে পানী শৰীৰৰ পৰা এইখিনি বস্তুহে আমাৰ ওলাই গৈছে, এইখিনি মানে শৰীৰৰ ভিতৰৰ ৰসটো মোৰ ওলাই যোৱা নাই। শৰীৰৰ ৰসটো যদি ওলাই যায় তেতিয়া হয়তো ইনজেকশ্যন দি হ'লেও বন্ধ কৰিব লাগিব। কিন্তু মই এতিয়া যিটো উপদেশ দি আছোঁ সেইটো সৰ্বসাধাৰণতে ঘৰত নিজে কৰিব পৰা। নিশা হঠাতে হ'লে মানে ওচৰত ডাক্তৰ বিচাৰি নাপায়, তেতিয়া আপুনি কি কৰিব, সেই তেনেকুৱা ধৰণৰ অৰ্থতে কথাটো কৈ আছোঁ। কাৰণ মই আগৰ পৰা একেবাৰে প্ৰথমৰ পৰাই গাঁৱতে আছোঁ। গাঁৱৰ সমস্যাটোহে মই ক'ব খুজিছোঁ, যিটো সমস্যা নগৰৰ মানুহে ইমানকৈ অনুভৱ নকৰিবও পাৰে, কাৰণ তেওঁলোকৰ ঠিকাতে ডাক্তৰ, আজিকালি নাৰ্ছিং হোমো আছে আৰু যাবলৈ সুবিধাও আছে। গতিকে সেইটো সুবিধা হয়তো গাঁৱত চব জেগাতে হয়তো প্ৰায়ে নাই। মই সেই কথাটো কৈ আছোঁ। গতিকে গেষ্ট্ৰিক শব্দটোৰ অৰ্থটো হ'ল যে হাইপাৰ এচিডিটি। এচিডখিনি মোৰ বেছি হৈছে, খাদ্যত হজম হ'বৰ কাৰণে যিমানখিনি লাগে তাতকৈ বহুত বেছি হৈছে, আৰু সেই বস্তুখিনি হোৱাৰ কাৰণে মোৰ পুৰণি হৈছে, পেটটো মোৰ ভৰ্তি হৈ আছে কাৰণে মই খাব নোৱাৰোঁ, খাবলৈ মন নাযায়, খালে বমি হৈ যায়। মন কথাটো মই ক'লোৱেই। আৰু পুৰণিটো নাইকিয়া কৰিবৰ কাৰণে পানীটো যদি আমি খাই দিওঁ, এচিডটো পাতলা, এচিডটো সেই জুলীয়া বস্তু, এইটো গেছ নহয়, এইটো জুলীয়া বস্তু। এতিয়া নিবাৰণ কৰিবলৈ হ'লে গেষ্ট্ৰিকৰ নিবাৰণৰ পৃথিৱীত যিমান ডাক্তৰে যিমান কথা কয়, আগতে গেষ্ট্ৰ'ৰেজিনোষ্টমী আৰু ভেগটমী বুলি এটা অপাৰেশ্যন আছিলে। আমি যেতিয়া পঢ়ি থাকোঁ ষ্টুডেণ্ট অৱস্থাটো আমি সেইটো অপাৰেশ্যন আমাক কৰিবলৈ প্ৰফেচাৰে দিছিলে। পেটৰ এটা মেজৰ অপাৰেশ্যন, সেইটো মানে যিডাল নাৰ্ভে এচিডখিনিও লোৱাত বেছিকৈ সহায় কৰে, সেইটো ভেগাছ নাৰ্ভ বুলি কয়, সেইডাল কাটি দিয়া হয়। আৰু যিডোখৰ জেগাত পেটত ঘাঁ লাগে, ঘাঁডোখৰ কাটি উঠাই দিয়া হয়। সেইবিলাক অৱস্থাটো কৰিলেও 100% এচিডিটি কমি নাযায়, সেইটো প্ৰমাণিত হ'ল, যিহেতু প্ৰমাণিত হৈছে এইটো। গতিকে গেষ্ট্ৰিকৰ দোষ নহ'বৰ কাৰণে একমাত্ৰ চিকিৎসা আৰু সৰ্বশ্ৰেষ্ঠ চিকিৎসা হৈছে পানী খোৱা। পানীয়ে তাৰ ভিতৰৰ এচিডটো পাতল কৰিব, কি হয় পেচাবৰ লগত, নহয় পায়খানাৰ লগত লাগিব। তাতকৈ ভাল চিকিৎসাৰ একোৱেই নাই। 2 নম্বৰ, আপুনি খাব কি খালে বেছি হয়। আমি কওঁ যে জ্বলা মছলা, বেছি টেঙা ইত্যাদি বেছিকৈ খালে মানে হয়। পেটটো খালী থাকিলে এচিডখিনিয়ে পেটটো পুৰি থাকিব, খাবলৈ হজম কৰিলে একো নাপাব, গতিকে সেইটোৱে কৰে। এতিয়া আমাৰ কথাটো হ'ল যে সেইখিনি বস্তু তেওঁ খাদ্যটো নিয়মিতভাৱে খাব লাগিব, আৰু পেটে যিটো ভাল পায়, আকৌ কৈছোঁ, আপোনাৰ মুখত যিটো ভাল পোৱাটো নহয়, মুখততো মছলা চছলা দিলে বেছি ভাল লাগিব, তেল বেছি দি পেলাই ভাজি কৰি দিলে বেছি ভাল লাগিব, সেইটো নহয়। পেটে যিটো ভাল পায়, তাৰমানে আপুনি খাই গম পাব যে পেটত মই খালোঁ, পেটে মোৰ অসুবিধা একো কৰা নাই, সেই বস্তু খাদ্যটোৱে কেতিয়াও গেষ্ট্ৰিকৰ দোষ নকৰে, সেইটো একদম গেৰাণ্টি। আৰু এই কথাটো বৰ মানে এটা গুৰুত্বপূৰ্ণ আৰু ইণ্টাৰেষ্টিং কথা যে আজিৰ পৰা 1000 বছৰৰ আগত
70,000 বছৰ আগত সেইটো কোনেও নিৰ্ণয় কৰিব পৰা নাই। বেদতে কথাটো লেখা আছে যে আপুনি খাদ্য সেইটো খাব যিটো পেটে আপোনাৰ ভাল পায়, পেটে গ্ৰহণ কৰে। আপুনি পেটে গ্ৰহণ কৰা খাদ্য নাখাব, তেতিয়া আপোনাৰ অসুখ বিসুখ নহয়। তেতিয়াৰ দিনতে ঋষিমুনিসকলে এইটো গৱেষণা কৰি পাইছিলে, লিখিত হৈ গৈছে বেদত যে সেইটোহে খাব, যিটোৱে পেটে গ্ৰহণ কৰে। হয়। আৰু কিছু লোকে কয় যে গেছ হলে পানী খাব লাগে। ছাৰেও কৈছে যে গেছ হলে পানী খাব লাগে, কিন্তু পানীটো বহু লোকে কয় যে গৰম পানী খালে গেছটোৰ কাৰণে ভাল, কিছুমানে কয় ঠাণ্ডা পানী খালে ভাল। এইটো আপুনি কি কয়? ঠাণ্ডা পানী গৰম পানীৰ পাৰ্থক্য কি? গৰম আৰু ঠাণ্ডা পানীৰ পাৰ্থক্য একো নাই। আমি ঠাণ্ডা পানী খালেও আমাৰ শৰীৰৰ ভিতৰত সি এটা শৰীৰৰ উষ্ণতা গ্ৰহণ কৰি, শৰীৰৰ যিটো গৰম সেইটো গ্ৰহণ কৰি পেলাই সি গৰমেই হ'ব। আৰু বাহিৰৰ পৰা আমি খালে মানে গৰম খালেও কথা একেটা থাকে, দুটা বস্তু একেটাই। কিন্তু কি হয়, বমি বমি ভাৱটো হৈ আছে, পেটটো ফুলি আছে, গৰম পানী খাই দিলোঁ, তেতিয়া বমিটো ইমিডিয়েটলি হ'ব। তেতিয়া মানুহজনে ভাবে যে মোৰ পানী খোৱাৰ কাৰণেহে বেছি হৈ গ'ল, গৰম পানী খোৱাৰ কাৰণে। যদি ঠাণ্ডা পানী খালোহেঁতেন মোৰ নহ'লহেঁতেন। আচলতে ঠাণ্ডা পানীটো অকণমান সময় ল'ব, তাৰ উত্তাপটো ল'বৰ কাৰণে, সেইকাৰণে সেইটো অকণমান দেৰি লাগিল। গতিকে পানী দুইটা একেটাই, পানীটো পানী, খালি পানীটো ভাল হ'ব লাগে। আজিকালি চব পানী ভালেই হৈছে। আগৰ দিনত পানী লেতেৰা পানী, পুখুৰী পানী, মানে পানী যিকোনো পানী খাব পাৰে। আৰু এটি কথা আপোনাক জানিব বিচাৰিছো, গেছ যেতিয়া হয় মানে বুকুত চাইড এফেক্ট কৰাৰ কিবা সম্ভাৱনা থাকে নেকি? বুকুত চাইড এফেক্ট মানে বুকুটো খুন্দিয়ে থাকিব নহয়, বুকুটো গেছটো খুন্দিয়ে পলো। খুন্দিয়ালে মানুহে ভয় খায় যে মোৰ হাৰ্ট এটেক হ'ল নেকি। হাৰ্ট এটেক হ'লে কিন্তু বাওঁ চাইডেহে হয়, সাধাৰণতে বাওঁ চাইডে হয় বিষটো, সোঁ চাইডে নহয়। সেইকাৰণে আমাৰ ওচৰলৈ অহা পেচেণ্টবিলাক মোৰ লগত ECG যন্ত্ৰ নাই, মই ECG কৰিব নোৱাৰোঁ। পেটৰ বুকু বিষ হৈ মানুহ আহিলে কোনফালে বিষাইছে আপোনাৰ? ফাৰ্ষ্ট প্ৰথম প্ৰশ্নটো মোৰ হৈছে যে আপোনাৰ কোনফালে বিষাইছে, সোঁফালে বাওঁফালে নে ওপৰত নে তলত? বোলে সোঁফালে বিষাইছে, তেতিয়াহ'লে আপুনি বহক, আপোনাক মই চিকিৎসা কৰিব পাৰিম। সেইটোতো হ'ব পাৰে, সম্ভাৱনীয় সভাগৰ ভাগ তাতো আছে, কিন্তু তথাপিও প্ৰথমভাৱে সেই মানুহজনৰ হাৰ্ট এটেক হোৱা নাই। এইটো কথা। গতিকে সি বিষটোতো হ'বই। সোঁহাতে যদি বিষটো খুব বেছিকৈ হয়, পেটৰ ফালে যদি হয়, আমি গলব্লাডাৰৰ বিষ বুলি ভাবি গলব্লাডাৰৰ বিষ হ'লেও আমি পাৰিম, সেইটো কৰোঁ চিকিৎসা আমি। হাৰ্টৰ হ'লেও যে নকৰোঁ এইটো কথা নাই, সেইটোও কৰোঁ। কিন্তু আজিকালি যিহেতু হাৰ্টৰ স্পেচিয়েলিষ্ট যথেষ্ট ওলালে, গতিকে পৰাপক্ষত তেখেতৰ ওচৰলৈ আমি পঠিয়াম। কিন্তু তাৰ আগৰ পিলিবিলিখিনি আমি ইয়াতে দি পঠিয়াম, মোৰ ইয়াতে। সেইটো কথা। আৰু গেছৰ বুকুত চাইড এফেক্ট কৰে, ঠিকে কৈছে। গেছ হ'লে বুকু ওপৰলৈ মাৰি দিব পাৰে বা কোচা বিন্ধা কৰিব পাৰে, বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে। আৰু কিছুমান লোকে কৈ থাকে যে মূৰ ঘূৰণি হয়, মূৰ ঘূৰণি পৰি যায়, মূৰ বিষাই থাকে, এইটো গেছৰ পৰা হোৱা চান্স থাকে জানো? এইটো পোনে পোনে সম্পৰ্ক নাই দুইটাৰ মাজত, সেইটো পোনে পোনে সম্পৰ্ক নাই। আৰু আমি তাৰ মাইগ্ৰেইন বুলি এটা মূৰ বিষ আছে, মাইগ্ৰেইন মূৰ বিষত দুইটা একেলগে হয়, মূৰ বিষো হয়, বমিও হয়। সেইটো বেমাৰটোৰে অংশ এইটো। গতিকে ই গেষ্ট্ৰিকে সেইটো কৰিছে বুলি ক'ব নোৱাৰি। মাইগ্ৰেইন যদি হয় তেনে দুইটা কাম হয়, বমিও খুব বিষায় মূৰ বিষটো, বমি কৰিলেও মই ভাল পালোঁ। তেনেকৈ আৰু গেছ হ'লে কিবা খাদ্য কিবা বাছি খাব লাগিব নেকি, বা মাছ মাংসটো কিবা খাব পাৰে? মাছ মাংস যদি ইজনে খায় তেনে খাব। এতিয়া মাছ হওক, মাংস হওক, কণী হওক, গাখীৰ হওক, এই গোটেইবিলাকত প্ৰটিন বেছি থাকে, প্ৰটিনটো খাবহে লাগে। কিন্তু আমাৰ এতিয়া প্ৰব্লেমটো হৈছে মাছ মাংস খোৱা মানে আমি খাওঁ কি মছলা, জ্বলা, সেইটোহে অপকাৰী। তেলত ভাজি আমি তেলৰ চৰিত্ৰটো পৰিৱৰ্তন কৰি পেলাই আমি খাওঁ, সেইটো আকৌ হাৰ্টৰ কাৰণে বেয়া, প্ৰেছাৰ কাৰণে বেয়া। গতিকে সেইটোহে অপকাৰী। আমি যদি কমকৈ সিদ্ধ কৰি যদি খাব পাৰোঁ, তেল মছলা কমকৈ দি খাব পাৰে, সেইটো বহুত উপকাৰী। মাংস খাওক, মাছো খাওক, চব খাব পাৰে। আৰু এটি কথা আছে আপোনাৰ জানো, যেতিয়া গেছটো প্ৰায় হৈ থাকে, ডক্টৰ চিকিৎসা কৰে, দৰৱ খায়, তথাপিও কিছুমান লোকে ভাল পাই যায়, কিছুমান লোকে ভাল নাপায়। ভাল নোপোৱাৰ পিছত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি? আলচাৰটো মই আগতে কৈ গ'লো নহয়, আলচাৰ হোৱাৰ সম্ভাৱনা আজিকালি বহুত কম। আমি যেতিয়া আজিৰ পৰা 30 বছৰ 40 বছৰ আগতে তেতিয়া ৰেনিটিজিন যিটো টেবলেট, সেই টেবলেটটোৱে নাছিল। চেবিটিজিন বুলি এটা ওলাইছিলে। এতিয়া কথা হ'ল কি, এতিয়াতো বহুত ওলালে, ৰেনিটিজিন, পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল,
ঢেৰ ঔষধ ওলালে আজিকালি। হয় গতিকে সাধাৰণতে আলচাৰ হ'বলৈ নাপায়। হয়। এচিডটো যদি হওঁতেই ঔষধ খায়ে দিয়ে ন মানুহে। হয় গতিকে হেৰি নহয়, আলচাৰ নাযায়। হয় কিন্তু তাতে এটা কথা আছে কি, মানুহবিলাকে বজাৰৰ পৰা কিনি ঔষধ খায়। ফাৰ্মাচীলৈ গ'ল, মানে কোৱা হৈছে ঔষধ এটা দিয়া। টাউনতেতো বৰকে নাই, নিদিয়ে ফাৰ্মাচীত, হয় কাৰণ গাঁৱতো ফাৰ্মাচীবিলাকততো ঔষধ দিয়ে। হয় এতিয়া কথা হ'ল এইটো, এজন মানুহে ৰেনিটিডিন নাখায়, তেখেতে পেণ্ট্ৰপাজল খায়, ৰিউপাজল খায়, তেখেতে এচিডটো কমাই থাকে। হয় সেই মানুহজনক আমি ৰেবিপ্ৰাজলৰ ওপৰতে ঔষধ দিব লাগিব, তাতকৈ কমত ঔষধ দি কাম নাহে। হয় সেইকাৰণে ঔষধে কাম নহয়। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মোক কৈ হৈছে যে পৃথিৱীৰ কোনো ডাক্তৰে পৃথিৱীত কোনো ঔষধে গেষ্ট্ৰিকটো ভাল কৰি দিব নোৱাৰে। মাত্ৰ এজনেই ভাল কৰা ডাক্তৰ আছে, তেওঁ নিজেই, আৰু নাই দুই নম্বৰ নাই। হয়। আপোনালোকে ছাৰৰ কথা শুনিছে, গেষ্ট্ৰিক এনেকুৱা এটা বস্তু, সেইটো আপোনালোকে নিজেই ভাল কৰিব পাৰিব। আপোনালোকে কিছু পৰিমাণে পানী খাব, আহাৰ বাছি খাব, টাইম টেবুলৰ মতে খাব, টোপনি ক্ষতি পৰাপক্ষত নকৰিব, যিমান পাৰে নিজৰ স্বাস্থ্যটো যত্ন ল'বলৈ যত্ন কৰিব। ইয়াৰ পিছতে আমি আহোঁ নাৰ্ভৰ সমস্যা। ছাৰ, এতিয়া নাৰ্ভৰ সমস্যা বহুত মানুহ দেখা যায়। বহুত মানুহ শুব নোৱাৰে। আমাৰ ওচৰতে এগৰাকী বাইদেউ আছে, নিজৰ বাইদেউ হয়, তেওঁ মানে শুব নোৱাৰে, আৰু বাকী শুই থাকিলে গাবিলাক পিৰপিৰাই থাকে, বা নাৰ্ভ টানি ধৰে, খোজকাঢ়িব নোৱাৰে। সেইটো কিহৰ পৰা একচুৱেলি নাৰ্ভৰ সমস্যাটো হয়? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ৰাইজে? নাৰ্ভৰ মূল চেণ্টাৰটো হৈছে ব্ৰেইনটো। মানুহৰ ব্ৰেইনটোৱে হ'ল নাৰ্ভৰ মূল চেণ্টাৰ। যদি ব্ৰেইনত এফেক্ট নহয়, আমাৰ ব্ৰেইনটো এফেক্ট হয়, তাৰো ঔষধ আছে আজিকালি। এতিয়া পৰিত্ৰাণ পাবৰ কাৰণে দুটা কথা, মই এটা কথাই মাত্ৰ ক'ব খোজোঁ, সেইটো কিছু আমাৰ ৰাজহাড়ডাল ব্ৰেইনৰ পৰা আমাৰ যিটো স্পাইনেল কৰ্ড, মূল নাৰ্ভ, সেইডাল হাড়ৰ মাজে মাজে এনেকৈ সৰকি গৈ থাকে। আৰু দুডাল এই হাড়ডাল আমাৰ 33ডাল এনেকুৱা টুকুৰা হাড় আছে। এই 33ডাল হাড়ৰ মাজত, দুডাল হাড়ৰ মাজত কোমল অংশ এটা থাকে। এইফালেদি ইয়াৰ বাঁহবিলাক ফাটি গোটেই শৰীৰলৈ গৈছে। এতিয়া আমাৰ ইয়াত নাৰ্ভৰ প্ৰব্লেম এটাই হয়, বিশেষভাৱে 90% মানুহৰ এটাই বেমাৰ, সেইটো হৈছে কিন্তু হাড়ডাল এইভাগে ঈশ্বৰে দিছে, তাৰ মাজেদি নাৰ্ভডাল গৈছে, আৰু নাৰ্ভডাল এই হাড়ডাল লৰিবৰ কাৰণে ঈশ্বৰে দিছে। মাজৰ অংশটো কোমল, আমি ডিছ বুলি কওঁ, এইটো লৰিবৰ কাৰণে দিছে, লৈ পেলাই আগৰ জেগালৈ আহিব লাগে। কিন্তু নাহে কিবা কাৰণত। কিবা কাৰণবিলাক কি কি? এটা হ'ল কিন্তু হাড়ডাল অনবৰত বেকাকৈ থৈ হঠাতে উঠি দিছে, কঁকাল ধেনুভিয়া কৰি হঠাতে উঠি দিছে, ডোপ মাৰি ওজন এটা উঠাইছে, হয়তো নিজৰ গাটো বেকা হৈ পেলাই হঠাতে উঠিছে। কঁকালটো বেকা কৰাটো মূল প্ৰব্লেম। কঁকালটো বেকা কৰি নিজৰ গাটোকো যদি পটকৈ উঠাই দিয়ে, তেতিয়াহ'লে সেই হাড়কেইডাল আগৰ জেগালৈ নাহিব পাৰে, আৰু নাহি পেলাই এই মেইন নাৰ্ভডালত স্পাইনেল কৰ্ডডালৰ হেঁচা খালে, বেকা হয়, অকণমান বেকালৈ পৰিলে, এই যিটো ব্ৰাঞ্চ যিবিলাক ওলাই গ'ল, বিলাকে দুখ পালে, গতিকে সি বহনি, দেহনি, জিনজিননি চব হৈ থাকিব। সেইটো কথা। এতিয়া ঔষধ ওলাইছে যে নাৰ্ভডাল এডাল ফুটাৰ নিচিনা বস্তু, তাত চাৰিওফালে কভাৰ কৰি থয়, মাইলিন চিট বুলি কওঁ আমি সেইটো এইটোবিলাক ক্ষয় যায়। এইবিলাক হওঁতে দেখাই ক্ষয় যায়। এই চিটবিলাক ক্ষয় যাবৰ কাৰণে আজিকালি ঔষধ ওলাইছে, ঔষধ দিয়া হয়। কিন্তু মূল বস্তুটো হৈছে যে মানুহে কঁকালটো ধেনুভিয়া কৰি, মূৰটো তললে কৰি থাকিব নালাগে। এতিয়া অফিচত কাম কৰা মানুহ বিশেষকৈ তেওঁলোকে সদায় এনেকৈ মূৰটো তললৈ কৰি থাকে। আজিকালি মোবাইল চোৱা মানুহে এনেকৈ তললৈ কৰি থাকে। সৰু কম বয়সীয়া যদি মানুহ, ল'ৰা ছোৱালী, তেওঁলোকে যদি আমাৰ ওচৰলৈ আহে, ছাৰ মোৰ মূৰ ঘূৰাইছে, তেতিয়াহ'লে তেওঁৰ প্ৰথম প্ৰশ্নটো আমাৰ হৈছে যে আপুনি মোবাইল কিমান দেৰি চায়? মোবাইলটো যদি এনেকৈ চাই থাকে, তেওঁ হাড়ডাল ইয়াত দুখ পাইছে। গতিকে এই যদি ইয়াতে মেইন জেগাতে টেটুটো চাপ মাৰি ধৰিছে বেমাৰটোৱে, তেতিয়া মূৰটোতো ঘূৰাবই। মূৰ ঘূৰণিৰ বহুত ডাঙৰ ডাঙৰ কাৰণ আছে, ব্ৰেইনৰ ভিতৰত ধেৰ ডাঙৰ ডাঙৰ আছে। সেইবিলাক কথা আমি আলোচনা কৰি একো লাভো নাই। সম্পূৰ্ণৰূপে ব্ৰেইনৰ অপাৰেশ্যন কৰিব পৰা মানুহৰ লগত থাকিব লাগিব, তাকো ইনভেষ্টিগেশ্যন কৰিহে অপাৰেশ্যন কৰিব। কোনডোখৰলৈ কাটিলে মোৰ ভাল হ'ব, ক'ত গৈ মই পামগৈ, কোনটো ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিব লাগিব,
সেই গোটেইখিনি কথা তেওঁ আগতেই অধ্যয়ন কৰি পেলাই লৈহে অপাৰেশ্যনটো সেইটো কৰে। হয় ইমান সহজ কথা নহয়। আৰু সেইটো পৰ্যায়লৈ সাধাৰণতে মানুহ যাব দৰকাৰ নাই, যাব নালাগে। এই দুজন মানুহ নিবাৰণ কৰি পাৰিলে কঁকাল ধিনবৰীয়া আৰু মূৰটো তললৈ সলাই থকা এই দুটা বস্তুটো আমি যদি কমাই দিব পৰা যায় মূৰঘূৰিৰ পৰিমাণ বহুত কমি যাব। স্পণ্ডিলাইটিছটো কমি গ'লে মূৰঘূৰিটো কমি যাব। হয় ঠিক আছে ছাৰ, ভাল লাগিলে আজি আপুনি ইমান ব্যস্তৰ মাজত, কাৰণ আপোনাৰ পেচেণ্ট আছে, পেচেণ্টৰ মাজতো আপুনি আমাক এই কথাসমূহ টাইম দিয়াৰ কাৰণে, ৰাইজক টাইম দিয়াৰ কাৰণে, গতিকে ৰাইজ বহুত উপকৃত হ'ব আপোনাৰ কথাখিনি শুনি। মই ভাবোঁ ছাৰৰ কথাখিনি আপোনালোকে সকলোৱে শুনিছে, সকলোৱে চাব ভালদৰে। গতিকে ছাৰে কোৱা মতে কামখিনি কৰিব, নিশ্চয় আপোনালোকে ফলাফল পাব। আৰু আকৌ আহিম ছাৰৰ গ'লে আমি 2-3 দিনৰ পিছত আমি আকৌ আপোনালোকৰ নতুন কিছুমান ভিডিঅ' দি থাকিম ছাৰৰ, আৰু কিছুমান বহুত তেওঁ ট্ৰিটমেণ্ট কৰি থাকে, সেইখিনি ট্ৰিটমেণ্টৰ বিষয়ে আমি জানিম। কিন্তু আজি ছাৰ বহুত ব্যস্ত হৈ আছে, গতিকে আজি ইমানতে আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ছাৰক ধন্যবাদ জনাইছোঁ, ধন্যবাদ। আপোনাক আৰোগ্য কামনা কৰিছোঁ। মহাপ্ৰভুৱে সদায় আপোনাক কুশলে ৰাখক, দিয়াভোগ কৰক, তাৰ হৈ আমি আপোনাক সেৱা জনাইছোঁ। নমস্কাৰ।